আমাৰ খুবাং পঞ্চায়তৰ এই ৰাস্তাখন বনাবলৈ অনুৰোধ জনোৱা হৈছিলে। এতিয়া বৰ্তমান বনাইছে লাহেকে, এইটোৱে আমি অনুৰোধ জনাইছিলোঁ। আৰু ভালদৰে এতিয়া ৰাস্তা পদূলি ভাল হ'ল বুলি আমি ভালেই পাইছোঁ। চৰকাৰৰ লক্ষীণ তোমালৈ ইমান কোৱাৰ চোৱা, এইখন অসমত ইমান ৰাস্তাটো যে দিছে আমাক, ইমান ভাল হৈছে, হয় সকলোৰে ভাল হৈছে, হয় ৰাইজৰ হৈছে, গাড়ী চলাব ভাল হ'ব, বাইক চলাব ভাল হ'ব, হয় তোমাৰো ভাল হ'ব, মোৰো ভাল হ'ব। যাতেকে মানে আমাৰ মেডিকেল কাৰণে এইটো আৰু আমি ভাল পাইছোঁ আৰু মেডিকেল ৰাস্তাটো ভাল হৈ গ'ল। বৰ্তমান আমাক ভাল লাগিছে এতিয়া, আৰু এইটোৱে অনুৰোধ জনাইছোঁ চৰকাৰৰ, আৰু আমাক ভাল লাগিছে আৰু চৰকাৰৰ পৰা আমি অনুৰোধ জনালোঁ, ভাল পালোঁ। আৰু এয়াই ভাববিলাক পূৰণ হৈছে। এয়া দাইচাল পৰা আমাৰ খুবাং হস্পিটাললৈকে ৰাস্তাটো বনি আছে। মিস্ত্ৰীসকল মিস্ত্ৰীবিলাকে কেনেকুৱা ভালকৈ কাম কৰি আছে চব, সিহঁতৰ কিমান মনোযোগেৰে কাম কৰি আছে। এই ৰাস্তাটো হৈছে যে কাৰ ভাল হ'ব। বন্ধুসকল, এইটো ৰাস্তা বনি আছে চব, কিমান ধুনীয়াকৈ হৈছে। সকলোৱে এই ৰাস্তাত চলিব। এই ৰাস্তাটো ভাল থাকিলে, আলি পদূলি ভাল হৈছে, আলি পদূলি বোকা নাথাকিলে কাপোৰ বোকা নহ'ব, কাপোৰ লেতেৰা নহ'ব। তেওঁলোকেও অকণমান ধৈৰ্য সহকাৰে চৰকাৰে ইমান ৰাস্তাটো বনাই দিছে। কাৰ কাৰণে বনাই দিছে? মানুহৰ কাৰণে বনাই দিছে। এই মানুহবিলাকে চব কিমান মানুহবিলাক চলক বুলি কেনে বনাইছে। ইয়াত ইমান ধুনীয়া হৈ গৈছে ৰাস্তাটো। এতিয়া বোকাই এটোপালো বোকা নালাগিব মানুহৰ চব। কিমান সুন্দৰ হৈ গ'ল। এতিয়া দুইফালে ব্লককেইটা ঢালাই হৈ গ'ল, আৰ চি চি ঢালাই হৈ গ'ল। কিমান মানুহে কাম কৰিলে ৰাস্তাটোত। ভাল হ'ব লাগে, সকলোৱে ধৈৰ্য সহকাৰে কাম কৰিব লাগে। ৰাস্তা বনি যোৱাত, ব্লক ইটাটো বনি যোৱাত খুবাংবাসী ৰাইজৰ, দাইচাবাসী ৰাইজৰ বহুত উপকাৰ হৈছে। চাওক কিমান ধুনীয়াকৈ ব্লক ইটা বহিছে, ফিনিচিং ভাল হৈছে। কিমান ধুনীয়া হৈছে ফিনিচিং। ব্লক ইটাৰ ৰাস্তাটো কিমান ধুনীয়া হৈ গ'ল। কিমান মানুহৰ হাবিলাস পূৰণ হৈ গ'ল। বাইকৱালাবিলাকে দৌৰাই বাইক চলাব, গাড়ীৱালাক দৌৰাই গাড়ী চলাব। ইয়াত এই ৰাস্তাটোত কিমান হাবিলাস পূৰণ হ'ব, কিমান মানুহ কটনা যতনৰ কিমান পূৰ্ণ হ'ব এই গতিত। কিমান মানুহৰ ইয়াত ভাৱনা চিন্তা দূৰ হৈ যাব। কিমান সুন্দৰকৈ কাম কৰি আছে মিস্ত্ৰী। আজি শেষ হ'বনে মিস্ত্ৰী? ভাল দিয়ক, ভাল শেষ কৰি দিয়ক। আজি শেষ কৰি দিম এইটো।
অকল ৰাইজৰ কাৰণে অকল ভাল হ'ব নহয়, ইয়াত হস্পিটেললৈ অহা সকলোলৈ মানুহৰে ভাল হ'ব।